স্যার নমস্কাৰ। নমস্কাৰ ছাৰ। স্যার কি নাম আপোনাৰ? ছাৰ মোৰ নাম পৰেশৰাম লোধি, গাঁও মাৰিয়া কৃষ্ণ, তহচিল গাঁও, জিলা সাগৰ, মধ্যপ্ৰদেশৰ। স্যার সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে এই দাসে সংসাৰত যিমান দেৱী দেৱতা মনৰ মতে কৰা আচৰণ, যেনে দুৰ্গা দেৱীৰ পূজা আৰু কুলৰ পূজা আৰু অন্য যিবোৰ পূজা আছে, হনুমানৰ পূজা সকলো কৰিছিলোঁ। আৰু এই দাসে গম পোৱা নাছিলে যে আচলতে সত্যটো কি। এইবোৰ পূজাৰ মাজতে মই ভ্ৰমিত হৈ ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা ক'ৰবাত গৈছিলোঁ, কেতিয়াবা ক'ৰবাত ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ। কোনোবা ব্ৰাহ্মণক সুধিলে তেওঁ কৈছিলে যে আপোনাৰ ক্ৰিয়া বেয়া হৈ গৈছে, পূজা বেয়া হৈছে, এৰা খাইছে। তেতিয়া মই সুধিছিলোঁ যে কি পূজানো মই কৰা নাই, আমাৰ আৰ্থিক স্থিতি কিয়নো ইমান বেয়াৰ ফালে গৈ আছে, মই কি পূজা নকৰোঁ নেকি, ভগৱানৰ ভক্তি নকৰোঁ নেকি? ছাৰ মই ল'ৰা ছোৱালীৰ লগত 2 বছৰ অখণ্ড ৰামায়ণৰ পাঠ কৰিছিলোঁ, গণেশৰ প্ৰতিমাও লগাইছিলোঁ, কিন্তু আৰ্থিক স্থিতি ইমান বেয়ালৈ গৈছিলে যে খাবলৈ নাপাইছিলোঁ। এনেকুৱা অৱস্থা হৈছিল। স্যাৰ আপুনি ইমানবোৰ পূজা কৰাৰ পিছতো আৰ্থিক সমস্যাত ভুগিছিলে, আপোনাৰ জীৱনত ইমানবোৰ সমস্যা আছিলে, তেন্তে স্যাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? ছাৰ যেতিয়া মই স্কুলত পঢ়াইছিলোঁ, অস্থায়ী শিক্ষক আছিলোঁ, নিয়মিত নাছিলোঁ। তাৰপিছত যেতিয়া মই 4 বজাত ছুটী লৈ ঘৰলৈ আহিলোঁ, তেতিয়া টিভি চলি আছিলে। সেই সময়ত মই একো চোৱা নাছিলোঁ, কেৱল চেনেল সলনি কৰি আছিলোঁ। সেই সময়ত মই চেনেলত ধ্যান দিয়া নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহি আছিল, মই নামো চোৱা নাছিলোঁ। মই কেৱল এইখিনি দেখিছিলোঁ যে এজন সন্তই গ্ৰন্থত আঙুলি থৈ এনেকৈ দেখুৱাই আছিলে, বছ ইমানেই দেখিছিলোঁ। তেতিয়া মোৰ ইমান ভাল লাগিল, কমচে কম এনেকুৱা এজনটো সন্ত পালোঁ যিয়ে নিৰ্ভয়ভাৱে আঙুলি থৈ গ্ৰন্থ দেখুৱাই আছে। যেতিয়া এই কথালৈ মই গাঁৱত চৰ্চা কৰিলোঁ, তেতিয়া এজন ভাই আছিল গাঁৱৰেই। যেতিয়া মই তাৰ লগত চৰ্চা কৰিলোঁ, তেতিয়া সি ক'লে, ঠিক আছে মই তোমাক কিতাপ আনি দিম, তুমি তাত কল কৰিলে আন কিতাপো পাবা। স্যাৰ আপুনি আপোনাৰ জীৱনত বহুত সন্তৰ সৎসংগ শুনিছে, যিমানবোৰ আপুনি পূজা কৰিছে, টিভি মাধ্যমেৰে আপুনি সকলো সন্তৰ সৎসংগ শুনিছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে সৎ গ্ৰন্থবোৰ খুলি আনে নেদেখুৱাই নেকি? নেদেখায় ছাৰ, কোনো সন্তই কোনো সৎগ্ৰন্থকে খুলি নেদেখুৱায়, কেৱল নিজৰ মনে সজা আচৰণৰ কথাহে কৈছিলে আৰু তাৰ ওপৰতেই বিশ্বাস কৰিছিলে। যেতিয়া সত্যটো গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে এখনকৈ গ্ৰন্থ উলিয়াই দেখুৱাই, যেতিয়া এই কথাত মই আৰু সন্ধান কৰিলোঁ, তেতিয়া ল'ৰাটোৱে ক'লে, আমাৰ গাঁৱৰ মই তোমাক কিতাপ এখন দিম। তাৰে দ্বিতীয় দিনাই, তৃতীয় দিনা মোৰ ওচৰলৈ সেই জ্ঞান গংগা কিতাপখন আহিল। আপুনি সেই কিতাপখন পঢ়িলেনে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লেনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল, সেই কিতাপখন নোখোজাকৈয়ে মোৰ ওচৰলৈ আহিল আৰু মই সেই কিতাপখন পঢ়িলোঁ। যেতিয়াই মই 1-2খন পৃষ্ঠা পঢ়িলোঁ, এনেকুৱা লাগিল যে ইয়াত কিবা এটা বেলেগ আছে। তেতিয়াই মই কিতাপখন থৈ দিলোঁ আৰু সেই কিতাপখন 6 মাহ থাকিল। যেতিয়া 6 মাহ ৰাখিলোঁ, তেতিয়া মই লগৰবোৰৰ লগত চৰ্চা কৰিলোঁ যে এখন কিতাপ আনিছোঁ, সেই কিতাপখনত এনেকুৱা কথা আছে। গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত এজনে ক'লে মোক কিতাপখন দিবা, মই তাক পঢ়িবলৈ দি দিলোঁ কিতাপখন। সি গীতাখন পঢ়ি থৈছিলে। 3 দিনত সি কিতাপখন পঢ়ি মোক ক'লে, প্ৰথমে তুমি গীতা পঢ়া, তাৰপিছত জ্ঞান গংগাৰ লগত মিলাবা, ইয়াত যিবোৰ লিখা আছে সকলো সত্য। এই কথাটো মোৰ লাগি গ'ল। যেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই তেতিয়া স্তব্ধ হৈ ৰৈ গ'লোঁ যে আচলতে সঁচাটো হয়নো কি। ছাৰ যিবোৰ সাধনা আৰু পূজা আপুনি সৰুৰে পৰা কৰি আহিছে আৰু আপুনি আজি কৈছে যে সেই সাধনাবোৰ শাস্ত্ৰৰ বিৰুদ্ধে হয়, আৰু যেতিয়া আপুনি জ্ঞান গংগা কিতাপখন পঢ়িলে, তেতিয়া আপোনাৰ এনেকুৱা লাগিল যে যিবোৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কয়, সেয়া বেদ আৰু গীতাত একেধৰণে লিখা আছে। গতিকে ছাৰ আপুনি যে আগতে বেলেগ ধৰ্মগুৰুৰ সৎসংগ শুনিছিলে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে লিখা জ্ঞান গংগা কিতাপখন পঢ়িলে, তেন্তে কি পাৰ্থক্য দেখিলে? ছাৰ জ্ঞান গংগা কিতাপখনত এনেকুৱা কথা পালোঁ, যি সন্ত ৰামপালদেৱ মহাৰাজে অৰ্থ সহিতে প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে যিবোৰ পূজা তোমালোকে কৰি আছা, যাক ভগৱান মানি আছা, ইয়াৰ পৰা একো লাভ নহয়, এই পূজাবোৰ ব্যৰ্থ। তেওঁ সেই সৎগ্ৰন্থত প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে ইয়াৰ পৰা আপোনালোকে একো লাভ নাপায়। গতিকে তাত মূৰ্তি পূজা কৰা, ভূতৰ পূজা কৰা আৰু
অন্য দেৱী দেৱতাৰ পূজা কৰা আৰু তেওঁলোকৰ সন্মুখত ক্ষমা খোজা যে আমাৰ এইটো কাম হৈ যাওক সেইটো কাম হৈ যাওক এইবোৰৰ পৰা লাভ নাপায়। গতিকে ছাৰ এই প্ৰকাৰে সিদ্ধ প্ৰমাণ সহিতে এই জ্ঞান পালোঁ। তেতিয়া মই স্তব্ধ হৈ ৰৈ গ'লোঁ যে আজিলৈকে মই এই জীৱনত প্ৰথমবাৰ এই জ্ঞান পাইছোঁ আৰু প্ৰথমবাৰ এই সত্য প্ৰমাণ পালোঁ। গতিকে মই স্তম্ভ হৈ ৰৈ গ'লোঁ যে এতিয়ালৈকে ব্যৰ্থ পূজাত ব্যস্ত আছিলোঁ আৰু মোৰ পূৰ্বপুৰুষেও এই পূজা কৰি কৰি নাজানো ভূত হৈ ক'ত ভ্ৰমি ফুৰিছে। মই সৰুৰ পৰাই ৰামায়ণৰ পাঠ কৰি আহিছোঁ। গতিকে মোৰ এটা কথা মনলৈ আহিল। আৰণ্য কাণ্ড 10 নম্বৰ 14 চপাই নম্বৰ 8 ৰামে লক্ষ্মণক যেতিয়া সুধিলে সত্যলোকলৈ অহাৰ পিছত এই জীৱই কেনেকৈ সুখী হ'ব পাৰিব, এই ৰহস্যৰ কথা কওক, এই জীৱৰ ভেদৰ কথা কওক। তেতিয়া ৰামে উত্তৰ দিলে কাহিও তাৎস পৰম বিৰাগী। আনন্দ কাণ্ড 10 নম্বৰ 14 8 নম্বৰ চপাইত ৰামে উত্তৰ দিছিলে কাহিও তাৎস পৰম বিৰাগী উত্তৰণ সম সিদ্ধি 3 গুণ ত্যাগী। ৰামে ক'লে যে লক্ষ্মণ যদি কিবা সঁচা সুখ প্ৰাপ্ত কৰিব বিচাৰে জীৱাত্মাই, গতিকে তাৰ বাবে কণিকাৰ সমান সিদ্ধি আৰু 3 গুণ। সিদ্ধিৰ অৰ্থ দুৰ্গা আৰু 3 গুণ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱ। ইয়াৰ পৰাই যি দূৰ হ'ব তেওঁলোকে সদায় সুখ পাব। তেন্তে ছাৰ এইটোৱেই কাৰণ নেকি যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ সুখ পোৱা আৰম্ভ হয়? হয়, ঠিকেই। যেতিয়া মই এই ধৰণৰ জ্ঞান মিলাই চালোঁ আৰু সত্যটো পালোঁ, মোৰ ভিতৰৰ পৰা কেৱল এটাই আস্থা উৎপন্ন হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যাই মই শৰণ ল'ব লাগে। ছাৰ এই কথাটো আপোনাৰ বাহিৰে আন কোনেও গভীৰভাৱে বুজিব নোৱাৰিব। যি ৰামায়ণত আগতেই এইবোৰ কথা লিখা হৈছে, যিয়ে 3 গুণৰ দেৱতাসকলৰ পূজা এৰি সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰে তেওঁ সকলোবোৰ সুখ পায়। গতিকে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যি ধৰণে মানে যে শাস্ত্ৰ অনুকূল সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? যেতিয়া শাস্ত্ৰ অনুকূল সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল সাধনাৰ কথা ক'লে আৰু তেওঁৰ শৰণলৈ গৈ যেতিয়া দীক্ষা ল'লোঁ, তেতিয়া ছাৰ লাভটো সেইদিনাৰ পৰাই পোৱা আৰম্ভ কৰিলোঁ। যেনে ধৰক নিচা কৰিছিলোঁ, বিড়িও খাইছিলোঁ, তাম্বাকুও খাইছিলোঁ, কেতিয়াবা ড্ৰিংকো কৰিছিলোঁ। কিন্তু যেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ তেতিয়াৰ পৰাই মোৰতো ঘৃণা আৰম্ভ হৈ গ'ল। লেতেৰা গোন্ধ পাব ধৰিলোঁ সেই নিচা কৰা বস্তুৰ প্ৰতি। মইতো এতিয়া হাতো নলগাওঁ। ছাৰ ইয়াৰ পিছত কাৰণ কি যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই যিসকলে আগতে নিচা কৰিছিল সেইসকলে ঘৃণা কৰিবলৈ লয়? যেতিয়া ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক যিয়ে বুজিব তেতিয়া বুজিবলৈ আৰম্ভ কৰে যে সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত যি পূৰ্ণ সন্ত আৰু পূৰ্ণ ভক্তি সেই পূৰ্ণ ব্ৰহ্ম পৰমাত্মাৰ কৰাই, যি কাৰণে ইমান শক্তি আছে সেই মন্ত্ৰত, যি মন্ত্ৰ গুৰুদেৱে দিয়ে সেই মন্ত্ৰত ইমান শক্তি আছে। নিচাটো বাদেই এই সংসাৰৰ কোনো ধৰণৰ বেয়া বস্তু ওচৰলৈও আহিব নোৱাৰে। আহিলে আপোনাৰ খং উঠিব, ঘৃণা লাগিব আৰু দূৰলৈ গুচি যাব। সত্যতাৰ ইমান ভয় সোমাই যায় মনত। আৰু লাভটো বহুতেই হৈছে। যেনে ধৰক ছাৰ মই কৈছিলোঁ যে মই সৰুতে বহুত দুখী আছিলোঁ। মোৰ পৰিয়ালত কোনো এনেকুৱা ব্যৱস্থা নাছিল যে মই ভালদৰে পঢ়িব পাৰোঁ অথবা কাম কৰিব পাৰোঁ। মই 1 কিলো 2 কিলো আটা ঘেঁহু আনি ভৰণ পোষণ কৰিছিলোঁ। মই ভাবিছিলোঁ যে পৰমাত্মাই যিহেতু বনাইছে মোক হাজিৰাটো কৰিবই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, মই আগতেও সেই কামেই কৰিছিলোঁ, এতিয়াও সেই কামেই কৰোঁ। পইচা নাবাচিছিলেই, ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কামত ফাঁচিছিলোঁৱেই, সমস্যা আছিলেই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপা হ'ল আৰু তেওঁক কোৱা অনুসৰি শাস্ত্ৰ অনুকূল ভক্তি কৰিলোঁ, নিয়ম আৰু মৰ্যাদাত থাকিলোঁ, তেতিয়া পৰমাত্মাৰ কৃপাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আজি পৰমাত্মাই এখন মটৰচাইকেল দিলে আৰু এটা ঘৰ বনাব বিচাৰিছিলোঁ, এটা কোঠালি বনাব বিচাৰিছিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে মালিক, এই দাসে এটা ঘৰ বনাব বিচাৰিছে, সহায় কৰক। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কৃপা কৰিলে এটাৰ সলনি 4টা কোঠালি বনাব পাৰিলোঁ, যি ভাবিবই পৰা নাছিলোঁ। আজি বহুত ডাঙৰ ঘৰো আছে আৰু মোৰ পৰিয়ালত যি ল'ৰা ছোৱালী আছে আৰু যি মোৰ পত্নী আছে সুখত আছে, কোনো অভাৱ নাই। আৰু এই দাসে পৰমাত্মাৰ বাহিৰে কাকো নিবিচাৰে, কেৱল পৰমাত্মাৰ ভক্তি বিচাৰে, ইমানেই। ছাৰ আৰু কিবা লাভ? আৰু লাভটো ভগতদেৱ এনেতো বহুত পাইছোঁ। এবাৰ কি হ'ল, ইছাগৰৰ পৰা আহি আছিলোঁ,
জংঘলৰ এটা ৰাস্তা আছে আমাৰ গাঁৱৰ ফালে যোৱা। গধূলিৰ সময় আছিল আৰু গাড়ীৰ লাইটৰ পোহৰো কম আছিল। সেই সময়ত আন্ধাৰ হৈছিলে আৰু মই গাড়ীত অকলে বেগেৰে গৈ আছিলোঁ। নাজানো ক'ৰ পৰা ৰাস্তাৰ মাজতে এটা বহুত ডাঙৰ পাথৰ আহিলে আৰু মই খুন্দা খালোঁ। ক'ৰ পৰা আহিল নাজানো। যেতিয়া গাড়ীখন তাত পৰিল তেতিয়া মোৰ পূৰা গাড়ী উলটি গ'ল। মোৰ কেৱল ইমানখিনিয়ে মনত আছে যে মই এইখিনিয়ে কৈছোঁ যে মুক্তিদাতা এতিয়া মোৰ কি হ'ব মই নাজানো। তেতিয়া মোৰ গাড়ী কমচে কম 8-10 ফুটমান আগলৈ পৰিল আৰু চিধা গুচি গ'ল। আৰু যেতিয়া ঘৰ পাওঁতে আধা কিলোমিটাৰ মান দূৰত আছিলোঁ সেই সময়ত তাত বাল্বটো নুমাই গ'ল। যেতিয়া মই দেখিছিলোঁ গোটেই গাড়ী ভাঙিছিলে, বাল্বো ভাঙি গৈছিলে, তাৰ পৰা মই এইখিনি ঠাই আহি পালোঁ। যেতিয়া মই ঘৰ আহিলোঁ তেতিয়া মই কান্দিলোঁ যে পৰমাত্মাই মোক ভালে কুশলে ঘৰলৈ আনিলে। মানে আপোনাৰ এক্সিডেণ্ট হৈ গৈছিলে, তাৰ লাইট ভাঙি গৈছিলে তথাপিও জ্বলি আছিলে? লাইট জ্বলি আছিলে, আহি পোৱাৰ পিছতহে নুমাল আৰু ৰাতিপুৱাই গৈ মই লাইট ঠিক কৰালোঁ আৰু গাড়ীখনো। ছাৰ, আপুনি ইমানবোৰ অদ্ভুত লাভ পাইছে যে এজন সাধাৰণ ব্যক্তিয়ে এই কথাবোৰ সহজে বিশ্বাস নকৰিব, কিয়নো আপুনি কৈছে যে আন সাধনাবোৰ কৰিলে একো লাভ পোৱা নাযায়। তেন্তে ছাৰ, তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে আজি ফোনত, ইউটিউবত, ফেচবুকত আৰু যিবোৰ কিতাপ গাঁৱে গাঁৱে গৈ পাইছে অথবা ভকতসকলৰ লগত আছে, গতিকে যিবোৰ জগত ভাইসকলে যদি নাম দীক্ষা ল'ব বিচাৰে তেন্তে বহুত সুবিধা আছে। কিতাপত লিখা নম্বৰত অথবা ইউটিউবত অথবা ভকতৰ লগত যোগাযোগ কৰি সকলো জিলাত নামদান কেন্দ্ৰ খোলা হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, আৰু তালৈ গৈ বিনামূলীয়াকৈ নাম দীক্ষা লৈ নিজৰ মানৱ দেহক ধন্য কৰাব পাৰে, নিজৰ মুক্তি প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব।